হে গাইজ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এঠাইলৈ যাবলৈ ওলাইছোঁ। আমাৰ লগত আছে লখিমপুৰৰ ভাগিন আৰু বোৱাৰী। এয়া মাজুবাৰ ল'ৰা। মাজুবা যাব নোৱাৰে, গাটো অকণমান বিষাইছে বুলি কৈছে। আৰু এয়া বোৱাৰী, মানে মাই নাই, ফটো উঠাত ব্যস্ত। আৰু ময়ো লগতে দুখনমান ফটো উঠি ল'লোঁ। আমি ক'ত ক'ত যাম, কি কৰিম, সকলোবোৰ ভিডিঅ'ত চাই থাকিব। এওঁলোকে আকৌ এটা বস্তু পাহৰিয়ে থাকিলে, ঘৰত থাকোঁতে মনত নপৰিল, কিন্তু গাড়ীৰ ভিতৰত একদম পাৰফিউম মৰা ব্যস্ত। লগতে ময়ো মাৰি ল'লোঁ দেই। আপোনালোকৰ এনেকুৱা হয়নে? ঘৰত থাকিলে দেখোন একোৱেই মনত নপৰে, যেতিয়া গৈ থকা হয় তেতিয়া পানী বটল, পাৰফিউম, ক'ত আছে, কি আছে, এইবিলাক মনত পৰি পৰি গৈ থাকে। বাৰু যি কি নহওক, আমি গৈ পালোঁগৈ কন্যাকালৈ। ইমান সুন্দৰ পৰিৱেশ, আৰু বাহঁতৰ ঘৰৰ পৰা ইমান দূৰ নহয়, সেইকাৰণে আমি আবেলি সময়ত গুচি গ'লোঁ গোটেইকেইটা মিলি। তাত গৈ ইমান ভাল লাগিল নহয়, ক'ত ৰ'ম, ক'ত ফটো উঠিম, ক'ত ভিডিঅ' কৰিম, মানে সকলো ঠাই ইমান ধুনীয়া। গৈ পোৱাৰ আগতে একদম ডিব্ৰুক ৰক্ষা হেৰুৱাই দিলোঁ যে গাড়ী ৰাখা, ইয়াতে আমাৰ ফটো উঠিবলৈ ভাল হ'ব। ইমান সুন্দৰ পৰিৱেশ, আৰু একদম ৰ'দটো মুখতে পৰি আছে, ইয়াত ফটো উঠিবলৈ মজা। সি গাড়ী ৰখাই দিলে আৰু আমি একদম ফটো উঠাত ব্যস্ত। এয়া আমি চবেই ফটো উঠি ল'লোঁ দেই। আমাৰতো এখেতক ক'বই নালাগে, আৰু ঘামি জামি অৱস্থা বেয়া। তাৰ মাজতে একদম ফটো মেইন। ভাবিছিলে ফটো বুলি, কিন্তু মই ভিডিঅ' কৰি আছোঁ, গমেই নাপায়। ফটো মাৰা একদম উৎপাত। আৰু চবেই এনেকৈ ফটো উঠি ল'লোঁ। এই আকৌ ফটো উঠাত পূৰা ব্যস্ত। কেনেকৈ মই ফটো ইনষ্টাগ্ৰামত দিওঁ, লগে লগে ইনষ্টাগ্ৰামত দিয়াত ব্যস্ত, কিন্তু মোক ফটো এখন মাৰা কৈ আছিলোঁ। তাৰপাছত আমি ইয়াৰ পৰা নোযোৱাই হৈ থাকিলোঁ। লাষ্টত ডিব্ৰুৱে ক'লে যে ইয়াতে উঠি থাকিবানে নে বেলেগ ঠাইলৈ যাবা? তেতিয়াহে গম পাইছোঁ যে আমি বেলেগ ঠাইলৈ যাওঁ ব'লা। কিন্তু এই ঠাইখনৰ পৰা একেবাৰে আহিবলৈ মন যোৱা নাছিল, জানেনে? কন্যাকালি মই আগতেও আহিছিলোঁ, ভিনদেউহঁতৰ লগত আহিছোঁ। আৰু তেতিয়া আহোঁতে মই সন্ধিয়া টাইমত আহিলোঁ, ইমান ভালকৈ দেখাও পোৱা নাছিলোঁ। কিন্তু এতিয়া দেখি ইমান ভাল লাগিছে, ঘৰবিলাক ইমান চাফা, সুন্দৰকৈ ৰাখিছে। মোৰ কিন্তু এই ঠাইৰ পৰা যাবলৈ অকণো মন যোৱা নাই। মই এওঁলোকক কৈছোঁ যে মোৰ এই ঠাইখন বহুত প্ৰিয়। কিছুমান বস্তুৰ ফেমিলি ছাপোৰ্ট বহুত ইম্পৰ্টেণ্ট হয় দেই। মই যিবিলাক ভাল পাওঁ, মোৰ ফেমিলি সেইটো কৰি ভাল পায়, মানে মোক কৰাই ভাল পায়। সেইবাবে মোৰ ফটো উঠি ভাল পাওঁ, মোক ফটো উঠাই দিছে, মোৰ ছোৱালীয়ে ফটো উঠাই দিছে, ডিব্ৰুৱে ফটো উঠাই দিছে। সেইকাৰণে চবেই ইমান গৰম পাইছে যদিও মোক কিন্তু ফটো ভিডিঅ' বনোৱাত ব্যস্ত হৈ আছে। থেংক ইউ দেই তোমালোকৰ বাবে। মই যিখিনি ভাল পাওঁ, মই যেনেকৈ থাকি ভাল পাওঁ, তোমালোকে সেয়া মোক কৰি দিয়াৰ বাবে। মোৰ চখ, মোৰ সপোন বহুত, কিন্তু সেই সপোন চখ পূৰণ হয়নে নহয় নাজানো। কিন্তু মই সদায় পজিটিভ চিন্তাৰে, আৰু মই সদায় হেপী হৈ থকাটো বিচাৰোঁ। মই আনৰ কাৰণে নহয়, মই নিজক হেপী থকাটো বিচাৰোঁ। মানুহৰ জীৱনটো কেইদিন জীয়াই থাকিম? থকা দিনকেইটা সদায় ভালে কুশলে থাকোঁ, সদায় পজিটিভ চিন্তাৰে থাকিব চেষ্টা কৰোঁ। আহে মনলৈ নিগেটিভ চিন্তাবিলাক, আহে, নহা নহয়, কিন্তু সদায় হাঁহি আৰু দুখবোৰ আঁতৰাই নিবলৈ চেষ্টা কৰোঁ। সদায় ভালে থাকিবলৈ চেষ্টা কৰোঁ, কাৰণ জীৱন দুদিনীয়া ন। আৰু জীৱনটো যে ইমান সুন্দৰ জীৱন, আমি কিয়নো উপভোগ নকৰাকৈ থাকোঁ, নহয়নে? সেইবাবে মই থকা দিনকেইটা একদম বিন্দাছ থাকিব বিচাৰোঁ। মানুহে কিবা ক'ব, মানুহে কিবা ভাবিব, এইবোৰ যদি আপুনি চিন্তা কৰি থাকে নহয়, আপুনি মানে হাঁহিটো আপুনি কাৰোবাৰ কাৰণে হাঁহিব লাগিব, এনেকুৱা এটা চিন্তা হয়। সেইবাবে মই কেতিয়াও কোনোবাই ক'ব, কোনোবাই হাঁহিব, এইবোৰ ভাবি নাথাকোঁ। সদায় মই মোৰ নিজৰ লগত মই থাকিব বিচাৰোঁ।
এয়া আমি ঘৰলৈ বুলি ওলালোঁ। ঘৰলৈ যোৱাৰ আগত আমি ৰেষ্টুৰেণ্টত সৰুকৈ কিবা এটা খাই ল'লোঁ আৰু লগতে ফটোবিলাক ইয়াত লগাই দিছোঁ। তাৰপাছত আমি ঘৰ পামগৈ, ঘৰ মানে বাহঁতৰ ঘৰ পামগৈ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল পালে লাইক এটা কৰি দিব। বাই বাই।